এলপি আৰু ইউপিৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পৰ্কে বহুত ডাঙৰ আপডেট এটা আহিছে আৰু বহুতে আচলতে বিচাৰিছিলে যে ফিজিকেল ভেৰিফিকেশ্যন ডকুমেণ্টৰ আপডেট লাগে বুলি বহুতে বিচাৰিছিলে। অকণমান আগতে মই ভিডিঅ' এটা প্ৰভাইড কৰিছিলোঁ, কিন্তু তাত প্ৰপাৰ ইনফৰমেশ্যনছ নাছিলে আৰু এতিয়া আমি ইনফৰমেশ্যন লাভ কৰিছোঁ। একচুৱেলি যিসকল এল পি ইউ পিৰ শিক্ষক হ'ম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে খুবেই ভাল খবৰ। যি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন সেইটো বৰ্তমান চলি আছে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন, আৰু সেই কথাটো আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে আজি। যেতিয়া এজন সাংবাদিকে তেওঁক কুৱেশ্যন কৰিছিলে যে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন এল পি ইউ পিৰ ক্ষেত্ৰত ক্লিয়াৰকৈ সুধিছে, এল পি ইউ পিৰ ক্ষেত্ৰত ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব, যেনেকৈ সোধাৰ পিছত শিক্ষামন্ত্ৰী মহোদয়ে ধুনীয়াকৈ আনচাৰ দিছে তেওঁক যে এই প্ৰক্ৰিয়াটো চলি আছে বৰ্তমান, আৰু এইখিনিৰ পৰা আপোনালোকে আন্দাজ লগাব পাৰে যে যিটো এল পি ইউ পিৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামবিলাক ইতিমধ্যে চলি আছে। আৰু ইয়াতে মই অডিঅ' ক্লিপটো আপোনালোক দি দিম, আপোনালোকে শুনি চাব পাৰিব। তাৰ কাৰণে আপুনি বিদ্যালয়ৰ উন্নয়ন আপুনি বন্ধ ৰাখিব, গতিকে এইটো এটা নিয়মীয়া কথা। যিটো ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন বা মেৰিট লিষ্ট কিমান চলি আছে, ভেৰিফিকেশ্যন চলি আছে।